55 নং ঢিং বিধানসভা সমষ্টিত AIUDFৰ সাংগঠনিক সভা সমাগত বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যে আজি ঢিং সমষ্টিৰ অন্তৰ্গত ঢিং আৰু নিজঢিং ব্লকৰ যৌথ উদ্যোগত দুইখন ব্লকৰ কৰ্মীসকলক লৈ আজি ধূপগুৰিত এক সাংগঠনিক সভা অনুষ্ঠিত হয়। সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য 2026 অংশ হিচাপে অনুষ্ঠিত হোৱা সভাত নগাঁও জিলাৰ AIUDFৰ সভাপতি মতিউৰ ৰহমানে কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে বিজেপি দলকো কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে দুয়োটা দলেই সংখ্যালঘুৰ শত্ৰু AIUDF চৰকাৰৰ অংশীদাৰিত্ব নাহিলেহে সংখ্যালঘুৰ সমস্যা সমাধান হ'ব। লগতে ঢিং সমষ্টিত বিগত 20 বছৰ ৰাইজে AIUDF দলক সমৰ্থন আগবঢ়াই আহিছে। আগন্তুক দিনতো AIUDFক সমৰ্থন কৰিব আৰু বিপুল ভোটত জয়যুক্ত কৰিব বুলি নেতাগৰাকীয়ে মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট পটদ্ৰা লাইভ। মোৰ নামো কাটা যাব পাৰে একো আচৰিত কথা নাই। ময়ো মোৰ নাগৰিকত্ব প্ৰমাণৰ কাৰণে কাগজ পাতি লৈ DC অফিচত যাব পাৰো। DCয়ে ক'ব পাৰে আপুনি এই দেশৰ নাগৰিক নহয়। নাথিং ইম্পৰ্টেণ্ট। মোতকে বহুত ডাঙৰ ডাঙৰ মানুহক বিদেশী বনাই দিছে। সীমান্তত যুদ্ধ কৰি কাৰ্গিল যুদ্ধ কৰি পাকিস্তানৰ গুলি খোৱা মানুহক বিদেশী ঘোষণা কৰিছে এই দেশৰ বিদেশী ন্যায়ালয়। কি হৈ থকা নাই ইয়াত? তো এই যে আমাৰ সমস্যা ভাই, এই সমস্যাবিলাকৰ লগত যুঁজিবৰ কাৰণে আমি কম্পিটেণ্ট মানুহ তৈয়াৰ কৰিব লাগিব। এই এং বেং মানুহ দি পেলাই আপুনি এই জাতিৰ ইমান ডাঙৰ সমস্যা আৰু এই ষড়যন্ত্ৰৰ লগত আপোনালোকে যুঁজিব নোৱাৰে। মই কৈছো আপোনালোকে প্ৰত্যেকটো বুথৰ পৰা আপোনালোকে ভলণ্টিয়াৰ তৈয়াৰ কৰক। আপোনালোকে ভলণ্টিয়াৰ বনাই দিয়ক, আমি তেওঁলোকক ট্ৰেইনিং দিওঁ। We are fighting for the last 40 years. যোৱা 40 বছৰ 24/7 সপ্তাহৰ 7টা দিন লগাই যোৱা 40 বছৰ যুঁজিছো এই জাতিৰ কাৰণে। ইহঁতক মই প্ৰশ্ন কৰিছো, এই নজৰুল মিনিষ্টাৰক প্ৰশ্ন, এই ফিল্ডত খাৰা হৈ পেলাই মোৰ বিৰুদ্ধে লেকচাৰ দি গৈছে মতিউৰে যে এইবিলাক কি কয়, আমি মামাৰ দেহত থাকো কৈছে নে নাই? আপোনালোক সাক্ষী এইটো ফিল্ডত কৈ গৈছে। ৰকিবুল হুছেইন মোক লগ পালে কয়, মতিউৰ তুমি আৰু কিমান যুঁজি থাকিবা? মোৰ লগত থাকিলে তুমি কেইবাবাৰো তোমাক মই MLA বনালো। আই নো দেট মই MLA হলোহেঁতেন মই কংগ্ৰেছত থাকি। কিন্তু এই কংগ্ৰেছত থাকি এই জাতিৰ সমস্যা সমাধান নহয়। সমস্যা সমাধান তম ভোটটো কিয় দিব লাগে? তোমালোক যেতিয়া ক্ষমতাত নাথাকা, যেতিয়া বিৰোধীত থাকা, আমাৰ বিপদৰ দিনত তোমালোকে মাত নামাতা, কৈ হিন্দু মানুহৰ ভোট কমি যাব। ক্ষমতাত থাকিলেও কাম নকৰা, বিৰোধীত থাকিলেও কাম নকৰা, তো কিয় দিব লাগিব? ভাই এই কথাবিলাক আমি সাধাৰণ মানুহক বুজাব লাগিব। এটা কথা, আজি সাম্প্ৰদায়িক বিজেপি চৰকাৰটো আঁতৰি গলে আমি ভাল পাওঁ। আজি গৌৰৱ গগৈ আহিছে, আমি বিচাৰিছো গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হওক। আমাৰ চিফ মিনিষ্টাৰ হোৱাৰ ধান্দা নাই। আজমল চাপ কোনোদিন কোৱা নাই মই মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হওক, কিন্তু আমি কৈ আছো একক সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছৰ চৰকাৰ হলে এই 55 বছৰ চৰকাৰত থাকি আমাৰ কাৰণে একো কৰা নাই, আৰু 100 বছৰ ক্ষমতাত থাকিলে আমাৰ কাৰণে একো নকৰে। আমি এই দেশৰ বনাফাইড ইণ্ডিয়ান চিটিজেন। আজি বিভিন্ন চৰকাৰসমূহে বিভিন্ন সময়ত এই দেশৰ যিসকল প্ৰকৃত নাগৰিক তেওঁলোকৰ ওপৰতো কৌশলগতভাৱে আপোনাৰ বিদেশীৰ অপবাদ জাপি দিয়া হৈছে। বিদেশী ন্যায়াধিকৰণসমূহে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বিভাগে অন্যায়ভাৱে ইতিমধ্যে প্ৰায় 1,60,000 মান মানুহক বিদেশী ঘোষণা কৰিছে। বিভিন্ন সময়ত বিভিন্ন নিৰ্যাতনৰ বলি হৈ আছে। কিন্তু আমাৰ এই দেশ অত্যন্ত এটা সুন্দৰ, এটা মহান দেশ। ইট ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি অফ দ্য ৱৰ্ল্ড, এটা সেকুলাৰ কাণ্ট্ৰি। এই দেশত এটা সুন্দৰ সংবিধান আছে। এই দেশৰ আইন কানুনবিলাক ভাল, কিন্তু এইবিলাক যিসকলে প্ৰয়োগ কৰে, দ্য এক্সিকিউটিভ অফিচাৰ্ছ, দ্য লেজিছলেটাৰ্ছ ইন দ্য এছেম্বলিজ এণ্ড ইভেন দ্য জুডিচিয়াৰীটো এনেকুৱা বহুত মানুহ আছে যিসকলে এই দেশৰ আইন কানুন তেওঁলোকে মানা নাই। তেওঁলোকে অন্যায়ভাৱে কিবা কথাৰ এটা ৰায় দিয়া আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমাৰ দল যেতিয়ালৈকে ক্ষমতাৰ অংশীদাৰ নহয়, এই জাতিৰ যিটো মূল সমস্যা, ভূমিৰ সমস্যা আৰু নাগৰিকত্বৰ সমস্যা, যিকেইটা কৃত্ৰিম সমস্যা বিভিন্ন চৰকাৰসমূহে ইতিমধ্যে সৃষ্টি কৰি আহিছে। কংগ্ৰেছ চৰকাৰৰ আজি স্বাধীনতাৰ 55 বছৰ
কংগ্ৰেছে শাসন কৰিছে, এই সমস্যাৰ সমাধান কৰা নাই। কৃত্ৰিমভাৱে বহুত সমস্যা তেওঁলোকে জন্ম দিছে। বিজেপি চৰকাৰেতো প্ৰকাশ্যে ঘোষণা কৰি আছে যে এওঁলোকেই বিদেশী। হালাকি আজি যিসকল মানুহ ইয়াত আছে, আজি ইয়াণ্ডু সন্ধি পিছত 1826 চনৰ পিছত অহা যোৱা 200 বছৰ এই দেশত বসবাস কৰা মানুহকো বিভিন্ন কৌশল আৰু ষড়যন্ত্ৰৰে তেওঁলোকৰ পিঠিত বিদেশীৰ লেবেল লগোৱা হৈছে। বিদেশী ন্যায়াধিকৰণৰ পৰা তেওঁলোকক বিদেশী ঘোষণা কৰা হৈছে। আৰু ইতিমধ্যে যিটো আহিছে ইমিগ্ৰেণ্ট এক্সপুলশ্যন এক্ট, মুখ্যমন্ত্ৰীয়ে আজি 3 দিন 4 দিন আগত ঘোষণা কৰিছে যে আমি ফৰেনাৰ্ছ ট্ৰিব্যুনেলবিলাক বাইপাছ কৰি আমি ইমিগ্ৰেণ্ট এক্সপুলশ্যন এক্টৰ আণ্ডাৰত ডিচিয়ে 10 দিনৰ ভিতৰত এই মানুহখিনিক তেওঁলোকৰ নাগৰিকত্বৰ তেওঁলোক দেশী হয় নে বিদেশী হয় এইটো নিশ্চয়তা প্ৰদান কৰিব। ভালকৈ কৰিলেতো আমি ভাল পাম, কোনো কথা নাই। কিন্তু বিগত দিনত বিমলা প্ৰসাদ চলিহা ফ্ৰম 1957 to 1970 13 বছৰ তেওঁ মুখ্যমন্ত্ৰী হৈ আছিলে। সেই সময়তে প্ৰায় 1,89,000 মানুহক এই দেশৰ নাগৰিকক তেওঁলোকে কৌশলগতভাৱে বিদেশী সজাই সীমান্ত পাৰ কৰি ইভাকুৱেট কৰি তেওঁলোকক বাংলাদেশত থৈ অহা হৈছিল। যিসকল মানুহৰ এতিয়া এটা ডাঙৰ আপোনাৰ MP কনষ্টিটুৱেঞ্চি আছে ইন বাংলাদেশ, যিসকল মানুহ বনাফাইড ইণ্ডিয়ান চিটিজেন আছিল। গতিকে আমি আশা ৰাখিছোঁ এতিয়া ফৰেনাৰ্ছ ট্ৰিব্যুনেলক বাইপাছ কৰি যদি ইমিগ্ৰেণ্ট এক্সপুলশ্যন এক্ট ইয়াত লাগু কৰা হয়, চৰকাৰে যাতে এই দেশৰ যিসকল বনাফাইড ইণ্ডিয়ান চিটিজেন আছে তেওঁলোকৰ প্ৰতি যাতে কোনো অন্যায় নকৰে, তেওঁলোকৰ নাগৰিকত্বৰ সমৰ্থনত থকা যিমান কাগজ পাতি আছে এইবিলাক যাতে সঠিকভাৱে পৰীক্ষা কৰি যিসকল নাগৰিক আছে তেওঁলোকৰ প্ৰতি যাতে ন্যায় প্ৰতিষ্ঠা কৰে, তাৰ কাৰণে আমি চৰকাৰৰ ওপৰত আশা কৰিম। অন্যথা ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে গোটেই দেশত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আজি আমাৰ এটা কৰ্মী সভা অনুষ্ঠিত কৰিছোঁ আমি। সেইটো যোৱা 19 আগষ্টত আমাৰ কেন্দ্ৰীয় সমিতিয়ে সাংগঠনিক শক্তি বিকাশ অভিযান লক্ষ্য 2026 সেই লক্ষ্যৰে গোটেই অসমৰ 35টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সাংগঠনিকভাৱে 100 দিনীয়া এটা কাৰ্যসূচী ঘোষণা কৰিছে। সেই কাৰ্যসূচীৰ অংশ হিচাপে আমাৰো যিটো প্ৰগ্ৰাম আছিল ধিং সমষ্টিত, সেই সমষ্টিটোৰ প্ৰস্তুতিৰ কাৰণে আমি আজি ইয়াতে আমি কৰ্মীসকল সমবেত হৈছোঁ। সমষ্টি লেভেলৰ 2টা ব্লকক কেন্দ্ৰ কৰি আমি এটা সমষ্টি পৰ্যায়ৰ অন্তত 1000-2000 কৰ্মীক লৈ পেলাই এটা প্ৰগ্ৰাম আমি অচিৰে অনুষ্ঠিত কৰিম। আৰু সেই অনুষ্ঠানটোৰ আজি ইয়াত মানে আলোচনা এটা সভা, প্ৰস্তুতি সভা আজি আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আজি যিটো আমাৰ ধিং সমষ্টিটো যোৱাবাৰ লক্ষাধিক ভোটত আমাৰ বিধায়ক আলহাজ আমিনুল ইছলাম চাহাব ইয়াত বিজয়ী হৈছিল। আজিও ধিং সমষ্টিত more than 60% ভোটাৰ UDFৰ সমৰ্থক। সেই হিচাপে আমাৰ যিসকল কৰ্মী বিভিন্ন পঞ্চায়তৰ পৰা আজি ধিং সমষ্টিৰ 25টা পঞ্চায়তৰ পৰাই আমাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু বিশিষ্ট কৰ্মীসকল ওলাই আহিছে। আমি আশা ৰাখিছোঁ যে আমাৰ এই সাংগঠনিক বিকাশ অভিযান আমাৰ চলি থাকিব আৰু আগন্তুক দিনত ধিং সমষ্টি যোৱা 20টা বছৰে UDFৰ দখলত আছে। মিনিমাম লক্ষাধিক ভোটৰ ব্যৱধানত আমি ধিং সমষ্টিটো পুনৰ আমি কেনেকৈ UDFৰ দখলত আনিব পাৰোঁ সেই লক্ষ্যৰেই আমাৰ এই অভিযান চলি আছে আৰু চলি থাকিব।